এবাৰ কংগ্ৰেছক উভতি ধৰিছে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কেইবাটাও মন্তব্য কৰিছে। চৰকাৰ যদি গঠন কৰিম বুলি ভাবিছে তেনেহলে সপোনতে সেয়া সম্ভৱ হ'ব। একেটা সময়তে পীযুষ হাজৰিকাই অৰুণোদয় প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ চৰকাৰ যদি আনিব বিচাৰে বা কংগ্ৰেছে চৰকাৰ যদি কৰিব বিচাৰে, কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ যি সপোন দেখি আছে সেই সপোন যদি বাস্তৱত ৰূপায়িত হয় তেনেহলে এনেকুৱা এটা দিন আহিব, সেইটো দিনত অৰুণোদয় কংগ্ৰেছে বন্ধ কৰি দিব। পীযুষ হাজৰিকাই কেইবাটাও মন্তব্য কৰিলে কংগ্ৰেছক কটাক্ষ কৰি। ভূপেন বৰা ডাঙৰীয়াই প্ৰথম কথাটো হয়, কংগ্ৰেছৰ যদি তেখেতলোকে সপোনৰ চৰকাৰখন যদি হয়, মই নাভাবোঁ কংগ্ৰেছৰ চৰকাৰ হ'ব। তেখেতলোকৰ সপোনৰ চৰকাৰখনততো ডেফিনেটলি অৰুণোদয় বন্ধ কৰিব, বেলেগটো কৰিব নোৱাৰে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল হিমাচলৰ অৰ্থনৈতিক অৱস্থা ধ্বংস হৈ গৈছে, কৰ্ণাটকৰো ছেম অৱস্থা, তেলেংগানাৰো ছেম অৱস্থা। গতিকে কংগ্ৰেছে য'ত প্ৰতিশ্ৰুতি দি মিছা প্ৰতিশ্ৰুতি দি চৰকাৰলৈকে আহিছে, তাত সেই ৰাজ্যৰ অৰ্থনীতি ধ্বংসৰ গৰাহত পৰিছে। গতিকে তেখেতলোকে সপোনত চৰকাৰ বনাব, আমি পুনৰ দিঠকত চৰকাৰ বনাম। আমি প্ৰায় প্ৰত্যেক মাহে এটা ডাঙৰ কাম কৰাৰ দৰে, কাৰণ যোৱা মাহত আমি নিযুত মইনা কৰিছোঁ, আজি আমি অৰুণোদয় 3.0 আৰম্ভ কৰিছোঁ। আৰু অত্যন্ত এটা ভাল লগা কথা যে আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ অসমত 19 লাখ পৰিয়ালৰে। তাৰপাছত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে অৰুণোদয়ৰ সংখ্যা বঢ়াম, তেতিয়া আমি কৰিলোঁ অৰুণোদয় 27 লাখ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা লোকসভা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল যে আমি অৰুণোদয় আৰু বঢ়াম। এইবাৰ আমি 37 লাখ লোকক অৰুণোদয়ৰ আঁচনিৰ অন্তৰ্গত কৰিম। গতিকে আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ, অতি সোনকালে ফৰ্ম ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু এইবাৰ আধাৰৰ লগত লিংক হ'ব আৰু যাৰ ৰেচন কাৰ্ড আছে প্ৰায় সকলোৱে অৰুণোদয় লাভ কৰিব। অসমবাসীৰ কাৰণে অত্যন্ত ভাল খবৰ বুলি মই উপলব্ধি কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।